হেল্ল' ফ্ৰেণ্ডছ নমস্কাৰ আপোনালোকৰ সন্মুখত ভালেকেইটা এক্সাম আছে গতিকে অসম বুৰঞ্জী আসাম হিষ্টৰী পাৰ্ট 1ৰ ভিডিঅ' এটা আনিছোঁ আপোনালোকে যদি ভাল পায় ভিডিঅ'বোৰ লাইক কৰিব তেনেহ'লে মোৰ মটিভেশ্যন আহিব মই ইচ্ছুক হ'ম ভিডিঅ' নেক্সট পাৰ্ট আনিবলৈ প্ৰথমতে চাওক কুৱেশ্যন নম্বৰ 1ত দিয়া হৈছে অসমৰ ইতিহাসক ডেছটা যুগত ভাগ কৰিব পাৰি কিমানটা যুগত ভাগ কৰিব পাৰি এ বি চি ডি দিয়া হৈছে 3 6 4 5 এনসাৰ হ'ব 4 আপোনালোকে এনসাৰটো তলত চাই ল'ব আপোনালোকৰ কাৰণে ব্লাৰ কৰি দিয়া থাকিব যেতিয়া 1 2 3 এনসাৰ বুলি আহি গলে আপোনালোকৰ এনসাৰটো খোল খাব নেক্সট ঘটকাসুৰ ডেছ ৰ এজন শাসক আছিল কিৰাটছৰ নেক্সট মহাকাব্য মহাভাৰত অনুসৰি কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত প্ৰাগজ্যোতিষপুৰ ৰাজ্য কোনে শাসন কৰিছিল ভগদত্ত নেক্সট ৰুক্মিণীৰ দেশৰ কন্যা আছিল ভীষ্মকা অসুৰ ৰজা বানৰ কন্যা উষাক কোনে বিয়া কৰাইছিল অনিৰুদ্ধ নেক্সট অসমৰ আদিম বাসিন্দা কোন কোন আছিল ফাচিছ নেক্সট কোন শতিকাত আৰম্ভ হৈছিল অসমৰ প্ৰাচীন যুগ 4th century নেক্সট কামৰূপ শিলালিপিত ব্যৱহৃত সাধাৰণ ভাষা কি আছিল সংস্কৃত নেক্সট প্ৰাগজ্যোতিষপুৰৰ কোনজন ৰজাই সাম্ৰাজ্যবাদী নীতি গ্ৰহণ কৰিছিল মহেন্দ্ৰ বৰ্মন নেক্সট প্ৰাচীন কালত অসম ডেছ নামেৰে জনাজাত আছিল প্ৰাগজ্যোতিষ নেক্সট তলৰ কোনখন মহাকাব্যক অসমৰ প্ৰাক ঐতিহাসিক যুগৰ সৰ্বোচ্চ উৎস বুলি গণ্য কৰা হয় কালিকা পুৰাণ নেক্সট অসমৰ অঞ্চলত সংকলিত হোৱা মধ্যযুগীয় গ্ৰন্থ দুখনৰ নাম লিখা কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰ নেক্সট কুৰুক্ষেত্ৰৰ যুদ্ধত ভগদত্তই ডেছ ৰ পক্ষত যুদ্ধ কৰিছিল কাৰ পক্ষত যুদ্ধ কৰিছিল কৌৰৱ নেক্সট প্ৰাচীন কালত কুণ্ডিল নগৰ ডেছ নামেৰেও পৰিচিত আছিল ভীষ্মক নগৰ নেক্সট অনিৰুদ্ধ ডেছৰ নাতি আছিল কাৰ নাতি আছিল কৃষ্ণ নেক্সট চন্দ্ৰ সদাগৰ চৰিত্ৰ ডেছৰ কাহিনীত পোৱা যায় কাৰ কাহিনীত পোৱা যায় বেহুলা নেক্সট বৰ্মন বংশৰ শাসক মহাভূত বৰ্মনক জনপ্ৰিয়ভাৱে কি বুলি জনা গৈছিল ভূতি বৰ্মন নেক্সট 1917-18 চনৰ নালান্দাৰ ধ্বংসাৱশেষ খননৰ সময়ত তলৰ কোনজন প্ৰত্নতত্ত্ববিদে ভাস্কৰ বৰ্মনৰ চিল পাইছিল ডক্টৰ ডেভিড বি স্পনাৰ নেক্সট প্ৰথম নৰক ৰজা নৰকাসুৰে কাক হত্যা কৰি বৌমা বংশ প্ৰতিষ্ঠা কৰিছিল ঘটকাসুৰ নেক্সট অসুৰ ৰাজ্য ডেছ ৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল কাৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল মৰিচি